খবৰ কেনেকুৱা আপোনালোকৰ? ৰাতিপুৱা বহুত বৰষুণ দিছিলে বোলে, তলতো বোকা আছে নেকি এতিয়াও? ৰাতিপুৱা যেতিয়া মই ফোন কৰিছিলোঁ তেতিয়া মোক কৈ আছিলে যে ডিগবৈত বহুত বৰষুণ, মিটিং নহ'বই নেকি? মই বোলো নহয়, মিটিং হ'ব। মিটিঙৰ আগতে অলপ ভগৱানে পুষ্পবৃষ্টি কৰিছে সকলোৰে কাৰণে। যি নহওক, আপোনালোক সকলোকে মই মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইমান বৰষুণৰ মাজতো আপোনালোক অহাৰ কাৰণে। সুৰেণ ফুকন জিকিবনে নিজিকে? সকলোৱে এবাৰতে কওক, সুৰেণ ফুকন জিকিবনে নিজিকে? জিকিব। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সুৰেণ ফুকন, সুৰেণ ফুকন। বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে মই আপোনালোকক মোৰ কৃতজ্ঞতা জনাব লাগিব। আমি যেতিয়া আশীৰ্বাদ যাত্ৰা লৈ ডিগবৈৰ মাজেৰে পাৰ হৈছিলোঁ, ডিগবৈৰ ৰাইজে আমাক ইমান মৰম চেনেহ দেখুৱালে, তাৰ বাবে মই ডিগবৈ ৰাইজক এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 9 এপ্ৰিলত ইলেকশ্যন হ'ব। শদিয়াৰ পৰা ধুবুৰী, শিলচৰৰ পৰা জোনাইলৈকে প্ৰায় 100খনতকৈও বেছি মই মিটিং কৰিছোঁ। সন্ধিয়া কেইবাখনো চহৰত মই ৰোড শ্ব' কৰিছোঁ। এইবাৰ ইলেকশ্যনত বিজেপিয়ে 90খনতকৈও বেছি চিট পাই জিকিব, তাত মোৰ কোনো সন্দেহ নাই। শ্ৰদ্ধাৰ ৰাইজ, মই জানো যে ডিগবৈত সুৰেণ ফুকন জিকিবই। কিমান ভোটত জিকিব? যোৱাবাৰ সুৰেণ ফুকন কিমান ভোটত জিকিছিলে? যোৱাবাৰ সুৰেণ ফুকন 28,000 ভোটত জিকিছিলে। এইবাৰ সুৰেণ ফুকন 40,000তকৈ বেছি ভোটত জিকিব। জিকিব নে নিজিকিব? 50,000। মই কৈছোঁ 40,000, ৰাইজে কৈছে 50,000। 10,000টো বোনাছ হৈ গ'ল, হয়নে? এতিয়া মোক এটা কথা আপোনালোকে কওক, ডিগবৈত সুৰেণ ফুকন ডাঙৰীয়া MLA হ'ব, অসমত বিজেপি চৰকাৰ হ'ব, আৰু আমি আপোনালোকক যিবিলাক প্ৰতিশ্ৰুতি দিছোঁ তাক আমি আখৰে আখৰে পালন কৰিম। যোৱাবাৰ যেতিয়া ইলেকশ্যনৰ মিটিঙত আহিছিলোঁ তেতিয়া মই ৰাইজক কৈছিলোঁ যে ৰাইজ, আপোনালোকে আমাক ভোট দিয়ক, আমি 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনোবাই মোক বিশ্বাস কৰিছিলে, কোনোবাই মোক বিশ্বাস কৰা নাছিলে। কিন্তু 5 বছৰ চৰকাৰ হৈ গ'ল, 1 লাখ চাকৰি দিম বুলি কৈছিলোঁ, 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। এইবাৰো মোক যুৱক যুৱতীসকলে সুধি আছে যে মামা, এইবাৰ চৰকাৰ হ'লে চাকৰি পাম নে নাই? ADR হ'বনে নাই? পুলিচৰ চাকৰি ওলাবনে নাই? এইবাৰ মই ৰাইজক কৈছোঁ যে ৰাইজ, এইবাৰ আমাৰ চৰকাৰ হ'লে আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। এই 2 লাখ ল'ৰা ছোৱালীক 25,000 পুলিচত চাকৰি পাব, 75,000 শিক্ষক শিক্ষয়িত্ৰী চাকৰি হ'ব, 1 লাখ গ্ৰেড 3, গ্ৰেড 4 নাৰ্ছ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ডক্টৰ, 1 লাখ চাকৰি হ'ব। টোটেল 2 লাখ চাকৰি। যোৱাবাৰ দিলোঁ 1,65,000, এইবাৰ হ'ব 2 লাখ, টোটেল 3,65,000। কংগ্ৰেছে দিব পাৰিব নেকি ইমান চাকৰি? কংগ্ৰেছে দিব পাৰিব ইমান চাকৰি? কংগ্ৰেছে চাকৰি দিব নোৱাৰে। কংগ্ৰেছে আমাক কি দিব পাৰে? ধুতি, লুঙি, আঁঠুৱা,
খুটা কম্বল কংগ্ৰেছৰ এজন লিডাৰক মই লগ পালোঁ ক'লে আপুনিতো কংগ্ৰেছৰ পাব্লিচিটি কৰি আছে মই বোলো মই কি পাব্লিচিটি কৰিলোঁ বোলে আপুনি মিটিঙত কৈ আছে কংগ্ৰেছে ধুতি দিয়ে লুঙি দিয়ে আঁঠুৱা দিয়ে কম্বল দিয়ে খুটা দিয়ে মই বোলো ঠিক আছে মই তহঁতৰ ফ্ৰী পাব্লিচিটি কৰি আছোঁ বোলে এটা পাহৰি গ'ল আপুনি মই বোলো বাপৰে মই কোনটো পাহৰি গ'লোঁ বোলে আমি বৰপেটা ধুবুৰীৰ চৰত লগত পাইজামাও দিওঁ আপুনি এবাৰ মিটিঙত এইটো যোগ কৰি দিব মই বোলো ঠিক আছে ধুতি লুঙি খুটা আঁঠুৱা কম্বল লগত পাইজামা এয়া হৈছে কংগ্ৰেছ পাৰ্টি কংগ্ৰেছ পাৰ্টিয়ে চাকৰি দিব নোৱাৰে উদ্যমিতা দিব নোৱাৰে ৰাস্তা বনাব নোৱাৰে দলং বনাব নোৱাৰে আৰু আমি যদি কিবা কৰোঁ তাকো নানানটা কথা কৈ থাকিব মই মহিলাসকলক ক'লোঁ যে সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক আমি 10,000কৈ টকা দিম কংগ্ৰেছে হিচাপ কৰিলে আৰে সেলফ হেল্প গ্ৰুপটো 4 লাখ আছে 4 লাখততো 40 লাখ মহিলা আছে কেনেকৈ দিব 4,000 কোটি টকা উলিয়াই দিলে যে হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে আপোনালোকৰ পৰা ভোট ল'ব কিন্তু 10,000 টকা নিদিয়ে 10,000 পালে নে নাই আপোনালোকে পালে নে নাই আপোনালোকে কোনে কোনে 10,000 পালে চাওঁ এইফালে পালে আকৌ 10,000ৰ লগতে 9,000টো কোনে কোনে পালে 10,000ও পালে 9,000ও পালে কিমান হ'ল 19,000 মনটো ভাল লাগি আছে লাগিছে নে নাই আৰু লাগিব নেকি আৰু লাগিব নেকি নালাগে নেকি আচ্ছা কাক কাক নালাগে হাত ডাঙৰ এতিয়া কাক কাক লাগে হাত ডাঙৰ বাপৰে নালাগাৰ ফালে এগৰাকীও নাই লাগাৰ ফালে সব আছে গতিকে য'ত বেছি আছে তাত মই যাবই লাগিব হয়নে নহয় সেইকাৰণে এইবাৰ আমি 10,000 টকা নিদিওঁ সকলোকে আমি 25,000কৈ টকা দিম ভাল হ'বনে বেয়া হ'ব ভাল হ'ব সুৰেন ফুকনক ভোট দিব বিজেপিক জিকাব 25,000ও মই আপোনালোকক দিম 100% হ'ব অৰুণোদয় কাৰ কাৰ আছে কোনে কোনে অৰুণোদয় পোৱা নাই মোক হাত ডাঙৰ কেইবাৰ নোপোৱা কেইগৰাকীলৈ দাঙি থাকিব 500 গৰাকীও নাই কিন্তু যদিও 500 গৰাকীয়ে অৰুণোদয় পোৱা নাই কিছুমান পৰিয়াল ডাঙৰ ৰেচন কাৰ্ড এখন আছে যদি পৰিয়ালটোত আমি ৰেচন কাৰ্ড দুখন কৰি দিওঁ আমাক আৰু অলপ অৰুণোদয় লাগিব সেইকাৰণে ডিগবৈ সমষ্টিৰ কাৰণে মই সুৰেন ফুকনক নতুনকৈ 10,000 অৰুণোদয় আৰু দিম 10,000 কিয় দিম এটাটো নোপোৱাসকলে পাব লাগিব 1250 টকা এতিয়া আমি 1250 টকাটোকো বাঢ়াই লৈ গৈ থাকিম দ্বিতীয়তে ডাঙৰ পৰিয়ালত ৰেচন কাৰ্ডখন ভাঙিলে আমি 2টা অৰুণোদয় পাম লগতে আমাৰ ডিগবৈ ল'ৰাবিলাকে বিয়া কৰাই বোৱাৰীও আনিব নহয় ডিগবৈত ইহঁতৰ কাৰণেও এটা অৰুণোদয় ৰাখি থ'ব লাগিব হয়নে নহয় এতিয়া ল'ৰাবিলাকে বিয়া কৰিলে ক'ব পাৰিব শহুৰেকক বোৱাৰীকতো মৰম কৰিমেই লগত মামাই এটা অৰুণোদয় দিব ডাবল বেনিফিট হয়নে নহয় ৰেচন কাৰ্ড কাৰ কাৰ আছে চবৰে আছে কাৰ কাৰ ৰেচন কাৰ্ড নাই ৰেচন কাৰ্ড কাৰ কাৰ নাই 50-100 ঘৰ 1,000 ৰেচন কাৰ্ড দিলে চবেই পাই যাব ৰেচন কাৰ্ডত চাউলটো পায়নে নাপায় পায়নে
দালি পায়, নিমখ পায়, চেনি পায়। দালিটো ভালনে বেয়া? ভাল, কমপ্লেইনটো নাই। চাউল পালোঁ, দালি পালোঁ, নিমখ পালোঁ, চেনি পালোঁ, আৰু কিবা লাগিব নেকি? আৰু কিবা লাগিব নেকি? মিঠাতেল লাগিব, চবকে মিঠাতেল লাগিব। আধা লিটাৰ দিলে হ'ব? আধা লিটাৰ দিলে নহ'ব, পুৰা 1 লিটাৰ লাগিব। ঠিক আছে, দিবতো লাগিব, চবেই খুজিছে যদি, হয়নে নহয়? এগৰাকী আইতাই মোক ক'লে যে মামা, দালিটো পাই আছো, নিমখ পাই আছো, চেনি পাই আছো, চাউল পাই আছো, তই তেল দিবি বুলি কৈছ যেতিয়াও তই দিবি, লগতে চাহপাতটো দি নিদিয় কিয়? মই বোলো এইটোতো বহুত পইচা লাগিব। ঠিক আছে আইতা, চৰকাৰখন ভাল কৰি চলক, প্ৰথমতে তেলটো দি লওঁ, তাৰপিছত আৰু যি পাৰোঁ বঢ়াই বঢ়াই লৈ গৈ থাকিম। তাৰমানে আপোনালোকে চাওক, ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, মহিলাই উদ্যমিতা পাইছে, অৰুণোদয় পাইছে, আৰু আমি ৰেচন কাৰ্ডত চাউল, চেনি, তেল, নিমখ আমি